ইতিমধ্যে বান পৰিস্থিতি কিছু পৰিমাণে উপশম হৈছে যদিও ৰাইজৰ কিন্তু সমস্যা আঁতৰা নাই। আৰু এই মুহূৰ্তত লখিমপুৰৰ যি পহুমৰাৰ খকন্দবৰীত আহি বানাক্তসকলৰ খবৰ ল'বলৈ উপস্থিত হৈছেহি কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰা। মই দেখুৱাই আছোঁ ভূপেন কুমাৰ বৰাই যিসকল বানাক্ত আছে তেওঁলোকৰ ঘৰে ঘৰে সোমাই খবৰ ল'বলৈ যত্ন কৰিছে আৰু বানাক্তসকলৰ যিখিনি সা সমস্যা আছে সকলোখিনি বুজ ল'বলৈ যত্ন কৰিছে। এনেদৰে এটা পৰিয়ালৰ ভিতৰত সোমায়ো ভূপেন কুমাৰ বৰাই খবৰ ল'বলৈ যত্ন কৰিছে আৰ্তজনৰ। আচলতে ক'বলৈ গ'লে এই অঞ্চলটোত যোৱাকালি সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈ আছিলে। ইয়াত কোনো কাৰণতে ইয়াত মানুহ যে বাচি থাকিব পাৰিব তেনেকুৱাই ঠিক পৰিৱেশ নাছিলে। মই পুনৰ কৈছোঁ এনেদৰে খবৰ ল'বলৈ আহি উপস্থিত হৈছে এই কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰা। আৰু ভূপেন কুমাৰ বৰাই খকন্দবৰীত বৰ্তমান উপস্থিত আছে আৰু ৰঙানদী সমষ্টিৰ অন্তৰ্গত যিসমূহ অঞ্চলত বানে গৰকি গ'ল সেই অঞ্চলসমূহত ভ্ৰমণ কৰি ৰাইজৰ সা সমস্যাৰ কথা বুজ ল'ব আৰু আমিও কথা পাতিবলৈ যত্ন কৰিম। আচলতে এই সমস্যা আজিৰ নহয়, প্ৰত্যেক বছৰে এনেদৰেই এই অঞ্চলটোৰ ৰাইজে ৰঙানদীৰ পৰিয়াল ৰাইজে বৰ ভয়াক্ত জীৱন পাৰ কৰিবলগীয়া হয় বাৰিষা আহিলে। সোমাই গ'ল হয় অকণমান কথা পাতো যে প্ৰত্যেক বছৰে বানপানী আহিলে এই অঞ্চলটোৰ ৰাইজে অনিশ্চয়তা সময় পাৰ কৰিবলগীয়া হয়। নিপকুৰ দ্বাৰা এই পৰিৱেশটো সৃষ্টি হয়, কিন্তু চৰকাৰে ইয়াৰ প্ৰতি কোনো ব্যৱস্থাই গ্ৰহণ কৰিব পৰা নাই। আৰু কালি আমি যিটো পৰিৱেশ দেখিলোঁ আৰ্তজনৰ ওচৰত সময়মতে আহি প্ৰশাসনৰ লোক উপস্থিত হ'ব নোৱাৰিলে, কি ক'ব এই মুহূৰ্তত? আচৰিত কথা আপুনি দেখিছে যে ঘৰৰ ভিতৰত প্ৰায় 4 ফুট 5 ফুটকৈ পানী সোমাইছে আৰু আমি সৰু থাকোঁতে এইবিলাক জেগাত বানপানী আমি দেখা নাই। যেতিয়াৰ পৰা নেপকোৱে অতিৰিক্ত পানীটো ঘপককৈ এৰি দিয়া আৰম্ভ কৰিছে তেতিয়াৰ পৰাই এই অঞ্চলৰ ৰাইজে দুৰ্দশা ভুগি আহিছে। এই কথাটো মই বিধানসভাত থাকোঁতে বহুতবাৰ কৈছিলোঁ যে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাটো আমাক জলবিদ্যুৎ লাগিব, কিন্তু লগতে ইয়াৰ ভৈয়াম অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে কিছু নিশ্চিতি প্ৰদান কৰিব পাৰিব লাগে। এতিয়া দুৰ্বল মথাউৰি আৰু আগতীয়াকৈ কোনো খবৰ দিয়া নাই ৰাইজক। এতিয়া মানুহ সজাগ হৈ আছিলে বুলিয়ে, নহ'লে ঘৰৰ ভিতৰত যদি ৰাতি 5 ফুট পানী সোমায় তে দৌৰা-দৌৰি লগা হ'লে। আচৰিত খবৰ এটা কওঁ যে লখিমপুৰ জিলা প্ৰশাসনে গম পাইছিলে যে নিপকুৱে কেতিয়া কেতিয়া পানী এৰিছে, লখিমপুৰ জিলা প্ৰশাসনে গম পাইছিলে। লখিমপুৰ জিলা সেই প্ৰশাসনৰ সেই খবৰটো কাৰ্যালয়তে থাকিলে। যিসকল নৈপৰীয়া ৰাইজ তেওঁলোকক কিন্তু আগতীয়াকৈ সাজু হ'বৰ কাৰণে খবৰটো নিদিলে। যাৰ পৰিণতি নেকি বহু গৰু উটি গুচি গ'ল, বহু হাঁহ কুকুৰা উটি গুচি গ'ল বা বহুতৰ জীৱন এতিয়ালৈকে 2জন লোকৰ প্ৰাণহানিৰ খবৰ আমাৰ হাতত আছে। এইটো যেতিয়া আমি হাউচ কমিটি এছেম্বলি বনাইছিলোঁ তেতিয়া এইটো ৰিকমেণ্ডেশ্যন আছিলে যে নেপকোৱে যেতিয়া পানী এৰিব বা সোৱণশিৰি হাইড্ৰ' ইলেক্ট্ৰিচিটিয়ে যদি পানী বিশেষভাৱে এৰিবলগীয়া হয় তেতিয়াহ'লে জিলা প্ৰশাসনৰ জৰিয়তে ৰাইজক খবৰ দিব আৰু ৰাইজক সজাগ কৰিব আৰু ৰাইজৰ ক্ষতিপূৰণখিনি সেইমতে দিয়া হ'ব। এতিয়া সেইকাৰণে যিখিনি হৈ গ'ল তেতিয়া হৈ গ'ল, কিন্তু মই জিলা প্ৰশাসনক আহ্বান জনাম যে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লৈ পেলাই, কাৰণ এতিয়া খেতি ছিজন, গৰু উটি যোৱাৰ পাছত পৰিয়ালটো একেবাৰে শেষ হৈ যাব আৰু এতিয়াও বহুত জেগাত খেতি মাটিত পানী আবদ্ধ হৈ আছে। গতিকে খেতি ছিজন যদি পাৰ হৈ যায় তেতিয়া দুৰৱস্থা আৰু বাঢ়িব। সেইকাৰণে মই জিলা প্ৰশাসনক আৰু চৰকাৰক আহ্বান জনাম যে অনতিপলমে এই অঞ্চলবিলাক চৰকাৰৰ আৰু বিষয়াসকলে ভ্ৰমণ কৰি ক্ষতিপূৰণখিনি অতি শীঘ্ৰে দিয়ক আৰু যিখিনি সাৱধানতা ল'বলগীয়া আছে। আৰু এতিয়া বেমাৰ আজাৰ হ'ব, গৰুবিলাকৰ খুৰা ফটা বেমাৰ আৰম্ভ হ'ব। এতিয়া মানুহৰ ইতিমধ্যে অলপকৈ ক'ৰবাত ক'ভিড হৈছে বুলি ওলাই আছে। গতিকে এই সময়ত যাতে স্বাস্থ্যৰ ক্ষেত্ৰতো ৰাইজে সুযোগখিনি পায় যত্ন লোৱাৰ, এইবিলাক ক্ষেত্ৰত চৰকাৰে সজাগতা অৱলম্বন কৰক, তৎপৰতা দেখুৱাওক। আৰু অন্যথাই আমি কি কৰিম? আমি বিৰোধী হিচাপে ৰাজপথলৈ ওলাই আহিব লাগিব ৰাইজক লগত লৈ। আৰু এটা অতি ডাঙৰ কথা চাওক যে যিজন মুখ্যমন্ত্ৰী তেখেতে সকলো কৰিব পাৰে বুলি ইতিমধ্যে বিভিন্ন সভাই সমিতিয়ে দাংকোপ মাৰি থাকে, কিন্তু নিপকুৰ দৰে এটা কোম্পানীক এটা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ সেই কোম্পানীটোৰ এটা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টকে তেওঁ নিয়ন্ত্ৰণ কৰিব পৰা নাই। আচলতে এই কথাবিলাকে নিপকুৰ প্ৰতিহে যেন চৰকাৰখন বা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিহে যেন চৰকাৰখন দায়বদ্ধ, এইসকল যিসকল বানাক্ত আছে তেওঁলোকৰ প্ৰতি যেন দায়বদ্ধতা নাই, ঠিক তেনেকুৱাই প্ৰতিফলিত নহয়নে কথাটো? নাই, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া অসম চৰকাৰৰ আমাৰ দিনত বিত্তমন্ত্ৰী আছিলে তেতিয়া তেখেতে এখন সংবাদমেল পাতি পেলাই অসমৰ ৰাইজক কৈছিল আমাৰ চৰকাৰ হয় যে ডিক্ৰং আৰু ৰঙানদীৰ যাতে এই জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে দুই পাৰৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে বৃহৎ পুঁজি আবণ্টন কৰি ৰাইজক এটা নিৰাপত্তা দিয়া হ'ব। কিন্তু আজিলৈকে সেই কাম, তেতিয়াও আমাৰ দিনতো সেই কথাবিলাক বেছিকৈ আগ নেবাঢ়িলে। আৰু তাৰ পাছত খালি যিদিনাখন পানী আহে সেইদিনাখন চৰকাৰে কিছু সজাগতা দেখুৱাই, বাকী সময়খিনি পাৰ হৈ যায়। যিটো কাৰণে আহিছে এইবিলাক পকা ঘৰ বনাইছে মানুহে ধান খেতি কৰি কষ্ট কৰি,
এতিয়া চব শেষ হৈ গ'ল। এতিয়া এঘৰ এঘৰ মানুহৰ যিটো ক্ষতি হৈছে ভিতৰত, সকলো কাপোৰ কানি বয় বস্তু সা সম্পত্তি চব নষ্ট হৈ গ'ল। আমি চকু ৰাখিম এই ক্ষতিপূৰণ চৰকাৰে দিছে নাই, আৰু এই ক্ষতিপূৰণ চৰকাৰে দিব লাগিব, কাৰণ এইটো মেড ফ্লাড, এইটো প্ৰকৃতিয়ে বনোৱা নহয়, এইটো আমি মানুহৰ ভুল পৰিকল্পনাৰ কাৰণে আজি এই মানুহখিনিয়ে জীয়াটো ভুগিবলগীয়া হৈছে। গতিকে মানুহখিনিৰ কাষত চৰকাৰে সৰ্বশক্তিৰে থিয় হোৱাটো এইটো সময়ৰ আহ্বান, আৰু সেইটো চৰকাৰে কৰিব বুলি মই আহ্বান জনাইছোঁ। এই আছিলে কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাৰ মন্তব্য। তেখেত আহি উপস্থিত হৈছেহি প্ৰকাণ্ডবাৰীত। মই পুনৰ কৈছোঁ যে এই অঞ্চলটোত আজি মই য'ত থিয় হৈ আছোঁ, এই অঞ্চলটো, এই ঘৰ যিখিনি আমি যিটো ঘৰৰ সন্মুখত আছোঁ, এই ঘৰটো সাগৰ সদৃশ পৰিৱেশ আছিলে। ইয়াত মানুহ থাকিব পৰা দূৰৰে কথা, মানুহ তৰা নৰা ছিঙি পথৰ কাষলৈ ওখ স্থানলৈ ঢাপলি মেলিছিলে, ঘৰৰ বস্তু ঘৰতে এৰিছিলে। কিন্তু বানপানী শেষ হ'ল সঁচা, ৰাইজৰ সমস্যা কিন্তু এতিয়াও শেষ হোৱা নাই। বাইদেউ, আপোনাৰ ওচৰলৈকে আহিম। ঘৰৰ বয় বস্তুবিলাক ঠাণ্ঠি লগাব পৰা হ'লগৈ নাই এতিয়ালৈকে? সম্ভৱেই নহয়, মানে এইটো এদিনততো সম্ভৱেই নহয়। ঘৰৰ ভিতৰৰ গোটেই বস্তুৱে নষ্ট, আমাৰ বিচনা, লেপ তুলি, মেট্ৰেছ চব নষ্ট। ইলেক্ট্ৰিকৰ বস্তুবোৰ যিবোৰ আছিলে সামগ্ৰী দুই এপতকৈ গোটাইছিলোঁ, সকলো পানীৰ তলত জহি খহি গ'ল। এতিয়া সেইবোৰ পানীৰ পৰা উঠাই থোৱা হৈছে, কিন্তু সেইবোৰ যে আকৌ দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰিম সেইটো সম্ভৱেই নহয়। ভোকৰ ভাত কেইটাৰ কাৰণে ধান চাউল ইত্যাদি বচাব পাৰিলে নাই? নাই, চাউলৰ ভিতৰত থকা চাউলৰ টিংটো পানীৰ তলত পৰিয়ে গ'ল ওলোটা, আৰু ধানৰ ভঁৰালৰ গুটি ধান গোটেইখিনিয়ে তিতি গ'ল। এতিয়া বতৰো এয়া, শুকুৱাব নোৱাৰিম। এতিয়া আমি কেনেকৈ খাম, কি কৰিম? সেইটো এটি ডাঙৰ প্ৰশ্ন। কেনেকৈ খাব, কেনেকৈ আকৌ পুনৰ সেই ঘৰখন, এখন আটক ধুনীয়া ঘৰ বা কোনো অভাৱ অভিযোগ নথকা ঘৰখন আকৌ আগৰ অৱস্থালৈ কেনেকৈ ঘূৰাই নিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। হয়, এই বানৰ এই মুহূৰ্তত আহি বিভিন্নজন নেতা আহি উপস্থিত হৈছেহি, আশ্বাসবাণী শুনাইছে বা সাময়িকভাৱে তেওঁলোকক কিছু পৰিমাণৰ বান সাহায্য দিছে। কিন্তু এইখিনি শেষ নহয়। একেবাৰে সৰু শেষত এইটোৱে কথাটো হ'ল যে বান শেষ হ'ল, কিন্তু ৰাইজৰ সমস্যাটো কিন্তু এতিয়াও জীয়াই আছে। জটিলৰ পৰা জটিললৈ ৰাইজৰ সমস্যাসমূহ গৈ আছে। আমাৰ প্ৰশ্ন, ইয়াৰ পৰিত্ৰাণ এইসকল ৰাইজে কেতিয়াকৈ পাব? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।